নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল SBI বেংকৰ ফালৰ পৰা। বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 6589টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে টেলিগ্ৰাম গ্ৰুপটোত জইন হৈ ল'ব পাৰে আৰু হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025 6589 জুনিয়ৰ এছ'চিয়েট পোষ্ট অনলাইন এপ্লাই। যিসমূহ পোষ্ট মুকলি হৈছে SBI বিভাগৰ ফালৰ পৰা ক্লাৰ্কৰ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াতে 6589টা পোষ্ট মুকলি হৈছে জুনিয়ৰ এছ'চিয়েট পোষ্ট। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে নেম অফ পোষ্ট। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছ'চিয়েট, যিটো কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ হয়। সেই বিভাগৰ ফালৰ পৰা আপোনাৰ জুনিয়ৰ এছ'চিয়েট পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যন, অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, যিটো SBI বিভাগৰ চাকৰি আহিছে। ইয়াতে টোটেল পোষ্ট আপুনি দেখিবলৈ পাব 6589টা পোষ্ট দেখিবলৈ পাব। নং অফ পোষ্ট, ইয়াতে নৰ্থ ইষ্ট ষ্টেট মানে নৰ্থ ইষ্টত পোষ্ট আছে 329টাকৈ। নৰ্থ ইষ্টতো আপুনি পোষ্ট দেখিবলৈ পাব। ইয়াতে অসমত আছে 176টা পোষ্ট আছে। অৰুণাচল প্ৰদেশত আছে 23টা পোষ্ট, মণিপুৰত আছে 20টা পোষ্ট, মেঘালয়ত আছে 35টা পোষ্ট, মিজোৰামত আছে 15টা পোষ্ট, নাগালেণ্ডত আছে 22টা পোষ্ট, ত্ৰিপুৰাত আছে 38টা পোষ্ট। এই ধৰণে আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া অসমৰ এক্সাম চেণ্টাৰসমূহ হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। অসমত যিসকলে এক্সাম দিব বা অসমৰ যিসকল কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ এক্সামটো ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এইকেইটা চেণ্টাৰত আপোনালোকৰ এক্সামটো হ'ব। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পোষ্টসমূহৰ আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 24,050 টকাৰ পৰা আৰম্ভ কৰি 64,480 ৰুপিছলৈকে আপুনি দৰমহাসমূহ পাব। যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, আপোনালোকে আবেদন কৰি ল'ব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 20 বছৰৰ পৰা 28 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপোনাৰ 1/4/2025ত 20 বছৰ হৈছে বা 28 বছৰ হৈছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ৰিলেক্সনসমূহ লাভ কৰিব। কেটেগৰী ৱাইজ এজ ৰিলেক্সনসমূহ দিয়া আছে। SC STৰ কাৰণে 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব। OBCৰ কাৰণে 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব। PWD যিসকল আনৰিজাৰ্ভত পৰে তেওঁলোকে 10 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব আৰু PWD যিসকল OBCত পৰে তেওঁলোকে 13 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWD যিসকল SC বা STত পৰে তেওঁলোকে 15 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট, মানে আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থ'ব লাগিব। BA BSc BCom আপুনি পাছ কৰিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ লোকেল লেংগুৱেজটো জানিব লাগিব। যদি আপুনি অসমৰ কাৰণে আবেদন কৰে তেতিয়া অসমৰ যিটো লোকেল লেংগুৱেজ আছামিজ সেইটো আপুনি ভালকৈ পঢ়িব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, ক'ব পাৰিব লাগিব, বুজি পাব লাগিব অসমীয়া ভাষাটো যদি আপুনি অসমৰ কাৰণে আবেদন কৰিব বিচাৰে। ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনাৰ দিয়া আছে। কেটেগৰী আছে এপ্লিকেশ্যন ফিজসমূহ দিয়া আছে। যিসকল ইউআৰ কেণ্ডিডেট আছে তেওঁলোকে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল OBC EWSৰ কেণ্ডিডেট আছে তেওঁলোকে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল SC ST বা PWDৰ কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় তেনেহ'লে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই ডাইৰেক্ট এপ্লিকেশ্যনৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে অনলাইন এপ্লাইটো হৈছিলে আপোনাৰ 6 আগষ্টৰ তাৰিখৰ পৰা, যিহেতু অহাকালিৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব।
6 তাৰিখৰ পৰা যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো আপোনাৰ 26 আগষ্টলৈকে আছে। লগতে আপোনাৰ যিটো এক্সাম হ'ব ছেপ্টেম্বৰতে হ'ব আৰু যিটো আপোনাৰ মেইন এক্সাম হ'ব সেইটো আপোনাৰ নৱেম্বৰ মাহত মেইন এক্সামটো পাতিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোৱে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।